নমস্কাৰ সকলোকে মোৰ দিনপঞ্জী চেনেলটোলৈ আদৰণি জনাইছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। আজি মঙলবাৰ 1946 শকাব্দৰ আহিন মাহৰ 14 তাৰিখ আৰু ইংৰাজী 1 অক্টোবৰ 2024 খ্ৰীষ্টাব্দ। আন্তৰ্জাতিক ৰক্তদান দিৱস আৰু বৰ্ষীয়ান বা প্ৰবীণ নাগৰিক দিৱস। সূৰ্যোদয় পুৱা 5:19:14 আৰু সূৰ্যাস্ত গধূলি 5:08:35। তিথি কৃষ্ণা চতুৰ্দশী। ৰাতি ঘণ্টা 9:02:47 যোৱাৰ পিছত অমাৱস্যা আৰম্ভ হ'ব। নক্ষত্ৰ পূৰ্ব ফাল্গুনী নক্ষত্ৰ। জন্মত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্যগণ, বান্দৰৰ অস্থি, পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু নক্ষত্ৰ সংখ্যা 11। নামৰ আদি আখৰ হ'ব মত উকাৰে মু, মূৰ্ধন্যা ত, মূৰ্ধন্যা তত হ্ৰস্বইকাৰে তি আৰু মূৰ্ধন্যা তত হ্ৰস্বউকাৰে তু। আকৌ এবাৰ কৈ দিছোঁ। মত উকাৰে মু, মূৰ্ধন্যা ত, মূৰ্ধন্যা তত হ্ৰস্বইকাৰে তি আৰু মূৰ্ধন্যা তত হ্ৰস্বউকাৰে তু। পুৱা ঘণ্টা 10:05:16 যোৱাৰ পাছত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্যগণ আৰু বান্দৰৰ অস্থিয়ে থাকিব, কিন্তু নক্ষত্ৰটো উত্তৰ ফাল্গুনী নক্ষত্ৰ হ'ব আৰু নক্ষত্ৰ সংখ্যা 12। নামৰ আদি আখৰ হ'ব মূৰ্ধন্যা তত একাৰে তে, মূৰ্ধন্যা তত উকাৰে তু, প আৰু পত হ্ৰস্বইকাৰে পি। আকৌ এবাৰ কৈ দিছোঁ। মূৰ্ধন্যা তত একাৰে তে, মূৰ্ধন্যা তত উকাৰে তু, প আৰু পত হ্ৰস্বইকাৰে পি। আকৌ আবেলি ঘণ্টা 4:42:22 যোৱাৰ পাছত ৰাশিটো কন্যা ৰাশি হ'ব। যিহেতু নক্ষত্ৰটো উত্তৰ ফাল্গুনী নক্ষত্ৰই থাকিব, সেইবাবে মনুষ্যগণেই থাকিব আৰু নামৰ আদি আখৰ কেইটাও সেই একেই থাকিব। মানে মূৰ্ধন্যা তত একাৰে তে, মূৰ্ধন্যা তত উকাৰে তু, প আৰু পত হ্ৰস্বইকাৰে পি। নক্ষত্ৰ সংখ্যা সেই 12। এতিয়া মই যে আপোনালোকক এই চাৰিটা নামৰ আদি আখৰ কৈছোঁ, আচলতে নক্ষত্ৰ অনুযায়ীহে নামৰ আদি আখৰ দিয়া হয়। আৰু প্ৰতিটো নক্ষত্ৰতে 4টাকৈ চৰণ বা পাত থাকে আৰু এই চৰণ অনুযায়ী নামৰ আদি আখৰ দিয়া হয়। চৰণটো নাজানিলে আপোনালোকে 4টাৰ যিকোনো এটাৰে দিলেও হয়, বা আপোনালোকে এটাই দি ঘৰত মতা নাম, এটাই দি আপোনাৰ বাহিৰত মতা নাম বা ভাল মাহ, বা এটা মৰমৰ নাম, এটা গুপ্ত নাম, এনেকৈ আপোনালোকে মিলাই মেলি দিব পাৰে আৰু সেইটো আপোনালোকৰ কথা। এতিয়া আদ্য ঋতুৰ ফল। আজি কন্যা ঋতুমতী হ'লে 7দিনীয়া কান্তা যুগেই পাব। কান্তা যুগটো ভাল যুগ। ভাল যুগ হ'লেও দধি দুগ্ধ দান কৰিব লাগে বা আনক খুৱাব লাগে। বাৰ ফল। মঙলবাৰ যেতিয়া বাৰটো অকণমান বেয়া, ধান দান কৰিব। মাহ ফল। আহিন মাহটো বৰ এটা ভাল নহয় বাবে তেল আৰু গুড় দান কৰিব। আৰু নক্ষত্ৰ ফল। ৰাতিপুৱা হ'লে বেয়া, লোণ দান কৰিব, কিন্তু পুৱা ঘণ্টা 10:05:16 যোৱাৰ পাছত ভাল। মানে তাৰ পাছত হ'লে নক্ষত্ৰ ফলটো ভালেই। আৰু তিথি ফল ভাল, কিন্তু ৰাতি ঘণ্টা 9:02 যোৱাৰ পিছত হ'লে বেয়া, আৰৈ চাউল দান কৰিব। এতিয়া গ্ৰহৰ দানখিনি মই কৈ দিছোঁ। শনিৰ বাবে কলা তিল, ৰাহুৰ বাবে লৌহ পাত্ৰ, আৰু মংগলৰ বাবে মচুৰ দাইল বা ৰঙা কাপোৰ। আৰু আবেলি ঘণ্টা 4:42 যোৱাৰ পাছত হ'লে ৰাহুৰ বাবে লৌহ পাত্ৰ, কেতুৰ বাবে লৌহ অস্ত্ৰ, যেনে ধৰি লওক লোহাৰ কটাৰী বা তেনেকুৱা, বা ধোঁৱা বৰ্ণৰ কাপোৰ দিলেও হ'ব। আৰু বৃহস্পতিৰ বাবে চেনি। এতিয়া গ্ৰহৰ দানবোৰ আচলতে ঢেৰ কিবা কিবি আছে প্ৰতিটো গ্ৰহৰ কাৰণে। মই সেইখিনি কৈ দিছোঁ। এতিয়া কোনোবাই পাৰিলে দিব পাৰে, মই সেইকাৰণে কৈ দিছোঁ দানখিনি।
শনিৰ দান, মাহ, তেল, তিল, নীলকান্তমণি, অভাৱে যথাসাধ্য মূল্য, যেনে 21 টকা, 51 টকা, 100 টকা এনেকৈ। কলঠি মাহ, মুহ, অভাৱে যথাসাধ্য মূল্য, সেই একেই 21 টকা, 51 টকা। আৰু কলা কাপোৰ। ৰাহুৰ বাবে দানখিনি হৈছে গোমেদ, অভাৱে যথাসাধ্য মূল্য, সেই 21 টকা, 51 টকা, 100 টকা এনেকৈ কিবা এটা দিব। সোণ, ঘোঁৰা, অভাৱে যথাসাধ্য মূল্য, নীলবৰণৰ বস্ত্ৰ, কম্বল, তিল তেল, লৌহপাত্ৰ আদি। আৰু মংগলৰ কাৰণে মচুৰ দাইল, মিঠাই, ৰঙা কাপোৰ, সোণ, তাম, কৰবীৰ ফুল আদি। আকৌ কেতুৰ বাবে মই দানখিনি এনেই গোটেইখিনি কৈ দিছোঁ। কেতুৰ বাবে বৈদুৰ্যমণি, অভাৱে যথাসাধ্য মূল্য, যেনে সেই 21 টকা, 51 টকা, 100 টকা। তিল তেল, ধোঁৱা বৰণৰ কাপোৰ, কস্তুৰী মৃগ নাভি, লৌহ অস্ত্ৰ, কম্বল। আৰু বৃহস্পতিৰ বাবে দানখিনি হৈছে আপোনাৰ চেনি, আঁচু কাঠ, ঘোঁৰা, অভাৱে যথাসাধ্য মূল্য, হীৰা, অভাৱে যথাসাধ্য মূল্য, ৰূপ, সোণ, জহা চাউল আদি। এতিয়া সকলোৰে কাৰণে ইমানবোৰ কিনা সম্ভৱো নহয় বা অসুবিধা হয়, সেইকাৰণে মই কৈছোঁ যে মানে যিমানখিনি মই কৈ দিছোঁ প্ৰতিটো গ্ৰহৰ কাৰণে তাৰ পৰা এটা বা দুটাকৈ বস্তু দিলেও হ'ব। কাৰণ আৰু কেতিয়াবা কিনিব পাৰিলেও আমাৰ কি হয়, ইমানবোৰ বস্তু দানৰ কাৰণে আগত, কাৰণ আমাৰ বাৰ ফল মাহ ফলৰ দানখিনিতো আছেই, আকৌ গ্ৰহৰ কাৰণে ইমানখিনি দান কিনিবলৈ হ'লে মনটো এটা অশান্তিয়ে হয়গৈ, মনটো অকণমান সেইকাৰণে আমি জানো যে দান সদায় মুক্ত মনেৰে বা ভাল মনেৰে দিব লাগে। সেইকাৰণে মই কৈছোঁ মানে আপোনালোকে প্ৰতিটো গ্ৰহৰ কাৰণে এটাৰ পৰা যিমানখিনি বস্তু ক'লোঁ মই তাৰ পৰা এটা বা দুটা বস্তু দিলেও হ'ব, বা মই যেনেকৈ কৈছোঁ শনিৰ বাবে কলা তিল, ৰাহুৰ কাৰণে লৌহপাত্ৰ, এনেকৈ সেই এটা এটা দিলেও হ'ব। খালি আপোনালোকে যেতিয়া দান দিব, দান দিওঁতে দানৰ লগত এটা ভোজনী, তামোল পাণ এযোৰ আৰু দক্ষিণা হিচাপে অলপ কিবা টকা পইচা দিব। আৰু দান দিওঁতে মানে সদায় এজন সৎ অভাৱী মানুহক দিব, যাক বস্তুখিনি দৰকাৰ মানে। আৰু আপোনালোকে ধৰি লওক নামঘৰ মন্দিৰ এনেকৈ গৈ তাত মানুহ বিচাৰিও দিব পাৰে, নহ'লে ঘৰত মাতিও দিব পাৰে, খালি এজন সৎ মানুহক দিব আৰু বস্তুখিনি। সেয়াই আৰু মানে মই আৰু কোনোবাই যদি গোটেই বস্তুখিনি দিওঁ বুলিও মানে দিব বিচাৰে তেনেকৈ দিবও পাৰে, মই দিব নালাগে বুলি কোৱা নাই। আচলতে মই কৈছোঁ মানে মানুহে আমি জানোৱেই যে শক্তি চাইহে ভক্তি কৰিব লাগে, সেইকাৰণে মই এনেকৈ কৈছোঁ, তেনেকৈ দিলেও একো বেয়া নহয় তাৰমানে। আজি মৰণত দুখ হৈছে আজি দীপত, তাৰমানে 12ৰ দুখো লাগিব আৰু তিথিৰ দুখ লাগিব। আকৌ পুৱা ঘণ্টা 10 বাজি 5 মিনিট 16 ছেকেণ্ড যোৱাৰ পাছত পূৰ্ণ দুখ লাগিব, মানে 12ৰো লাগিব, তিথিৰো লাগিব, নক্ষত্ৰ এই তিনিওটাৰেই দুখ লাগিব। আকৌ ৰাতি ঘণ্টা 9 বাজি 2 মিনিট 47 ছেকেণ্ড যোৱাৰ পাছত ত্ৰিপদ দুখ লাগিব, মানে 12ৰ দুখৰ এপদ আৰু নক্ষত্ৰ দুখৰ দ্বিপদ, মুঠ 3 পদ বা ত্ৰিপদ দুখ লাগিব। শুভ কৰ্ম আজি নাই। মাহেন্দ্ৰ যোগ ৰাতি ঘণ্টা 7 বাজি 25 মিনিট 30 ছেকেণ্ডলৈ। আকৌ অমৃত যোগ পুৱা 6টা 12লৈ। আকৌ পুৱা 6টা 58ৰ পৰা 10টা 46লৈ। ৰাতি ঘণ্টা 7টা 23ৰ পৰা 8টা 12লৈ। আকৌ ৰাতি ঘণ্টা 9টা 4ৰ পৰা 11টা 35লৈ। আকৌ ৰাতি ঘণ্টা 1টা 4ৰ পৰা 2টা 54লৈ। আকৌ ৰাতি ঘণ্টা 4টা 40ৰ পৰা 5টা 20লৈকে। এই মাহেন্দ্ৰ যুগ আৰু অমৃত যুগৰ এই নিৰ্দিষ্ট সময়খিনিৰ মাজত যদি মানে সময় বা নিৰ্দিষ্ট সময় বা মুহূৰ্তখিনিৰ মাজত যদি আপোনালোকৰ যাত্ৰা বা আন কিবা শুভ কৰ্ম কৰিবলগীয়া থাকে, তেতিয়া কৰিলে মানে সিদ্ধি হয় বুলি কয় আৰু বা মানুহে বিশ্বাস কৰে। আৰু আজিৰ ৰাশিফল মেষ, উন্নত চিন্তা ভাৱনা, বিষ বুদ্ধিনাশ, হাতলৈ ধন আহিব। মিথুন, অপবাদ, কৃষকৰ শুভ। কৰ্কট, অশান্তি। সিংহ, আদৰ, লিখা পঢ়াত ব্যস্ত। কন্যা, প্ৰেম, ৰাজ সাহাৰ্য গ্ৰহণ। তুলা, সুখ, মনৰ আশা পূৰণ। বৃশ্চিক, অসন্মান, পুৰণি বন্ধুৰ আগমন।
ধনু ভয় শৰীৰ সুস্থ, মকৰ বুদ্ধি বৃদ্ধি, কুম্ভ প্ৰাপ্তি, মীন পৰাজয় সাহিত্য সেৱা। আপোনালোকে যদি মোৰ চেনেলটো চাই উপকৃত হৈছে বুলি ভাবে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ।